প্ৰথমতে মই মন্দিয়া সমষ্টিৰ বিধায়ক মহোদয়ক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ এই কাৰণে যে খাৰবাল্লিৰ দীৰ্ঘদিনীয়া এটা সমস্যা আছিলে এই কাঠৰ দলনৰ মেৰামতি কৰাৰ কাম ইতিমধ্যে তেখেতে ঘোষণা কৰাৰ পিছত কামটো আৰম্ভ হ'ব মিস্ত্ৰী আহিছিলে কিন্তু ইতিমধ্যে কিছুমান ব্যক্তিয়ে বিধায়ক মহোদয়ক মিসগাইড কৰাৰ প্ৰতিফলত কালি যি লাইভত দেখা পালো আসলতে হেয়া সত্য নহয় মাটিৰ মালিকবিলাকে কত পইচা খোজা নাই কিছুমান ব্যক্তিয়ে নিজৰ স্বাৰ্থী সিদ্ধিৰ কাৰণে তেখেতে মিসগাইড কৰিছিলে বিধায়ক মহোদয়ক আমি আজি খাৰবাল্লি গাঁৱৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে সেই লাইভ দেখা পাই স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছো ওলাই আহি ইয়াৰ যি সমস্যা আছিলে সমস্যা সমাধান কৰিছো দ্বিতীয় ছায়াপ হৈ আমি ইতিমধ্যে মুকলি কৰিছো দুখ আৰু পৰিতাপৰ বিষয় বিধায়ক মহোদয়ে আসলতে তেওঁ নিজে মুখে শুনা নাই কোনোবা ব্যক্তিৰ কুচক্ৰান্তত এই মিসগাইড কৰিছে বিধায়ক মহোদয়ক এয়া কিন্তু খাৰবাল্লি গাঁৱৰ বদনাম হৈছে এই ক্ষেত্ৰত যিসকল ব্যক্তিয়ে আসলতে এনেকুৱা মিসগাইড কৰিছে তেওঁলোকক সতৰ্ক কৰি দিছো যে দ্বিতীয়বাৰ এনেকুৱা কুচক্ৰান্তৰ পৰা আপোনালোকে বিৰত থাকক অন্যথায় কিন্তু খাৰবাল্লিৰ ৰাইজে সহ্য নকৰে দীর্ঘদিন ধরে আমার এই অঞ্চলের মানুষ এই রাস্তাঘাটের অসুবিধাত ভুগি আছে এই দলংখন হওয়ার সময়ত এতিয়া যে হৈ আছে আজি এক সপ্তাহ ধরে চাই আছো কাম নহয় মই আহি সোধাত শুনিলো যে ইফালে সাবওয়েট দিয়ার কারণে মাটির মালিকে মাটি দিয়া নাই পিছত আজি রাতি মই সেই কেইজনমান যুৱকক লৈ মাটিৰ মালিকৰ ওচৰত গলো মালিকে কলে নাই মই তো পয়সা পাতি একো খোঁজাও নাই আৰু মই ৰাস্তা নিদিও বুলি কোৱা নাই গতিকে মোৰ তাতে অলপ খেতি আছে সেইকাৰণে মই বেটটো দিছো বেটটো মই খুলি দিম আপোনালোকে যেহেতু আহিছে সেইটো মই লাইভত চাইছো আমি চাৰ পিছতে তেওঁক সুধিছো মাটিৰ মালিকজনক তেওঁ কৈছে নাই এইবিলাক তো মই নাজানোৱে মোৰ ওচৰত এতিয়ালৈকে কোনোবাই আহি কোৱাও নাই যে আপুনি অলপ ঠাইখিনি দিয়ক আমাৰ বিধায়কে কৰবাৰ পাইছে সেই কথাখিনি আমি স্থানীয় ৰাইজে আজি সবে মিলি চাবৰ কাৰণে ৰাস্তাখিনিও খুলি দিছে সেই মাটিৰ মালিকে আৰু দলংখন যাতে ভালকে হয় তেওঁ নিজেও এনেকে কৈছে আমাৰ ইয়াত ৰাইজৰ কোনো আপত্তি নাই ৰাইজৰ ফালৰ পৰা কোনো আমাৰ এই গাঁওখনৰ পৰা ৰাইজৰ ফালৰ পৰা কোনো দিমত নাই বা কোনো এই বিশৃংখলা কৰবা বেলেগে ক'ব পাৰে এইবিলাকৰ কাৰণে কোনো অসুবিধা নহব দলংখন লৈ মানে আমাৰ বিধায়ক মহোদয় যিখন মানে লাইভত আহি অলপ আশ্বস্ত কৰিছিল মানে ভুল মেসেজ দিয়াৰ কাৰণে কিন্তু আমি খাৰবাল্লি গাঁৱৰ ৰাইজে কোনো ধৰণৰ ভুল মেসেজ দিয়া নাই আমাৰ কথা হৈছে যে আমাৰ দলংখন ভালকে কৰি দিব লাগিব আৰু ৰাস্তা যিখিনি ৰাস্তা আছে ৰাস্তাখিনি ভালকৈ কৰি দিব লাগিব কিন্তু ভুল মেসেজ দিয়াজনক মানে আমি ধিক্কাৰ জনাইছো দিব নালাগিছিল আর আমি যেহেতু বিধায়ক মহোদয়ক অনুরোধ করেছিল অনুরোধ করা মর্মে আমার দলংখন ইমার্জেন্সি করে দেওয়ার বাবে মানে পদক্ষেপ লৈছে তাক আমি ধন্যবাদ জানাইছো আৰু আমি অনুরোধ রাখিছো যাতে অতি সোনকালে আমার এই দলংখন আৰু রাস্তাখন করে দেয়।